নমস্কাৰ, এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। হয়, ৰজা আহে ৰজা যায়। নিৰ্বাচনৰ আগত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত ফুটুকাৰ ফেনত পৰিণত হয় যিসমূহ প্ৰতিশ্ৰুতি। মই ক'বলৈ ওলাইছোঁ হাউলি আৰু বৰপেটাৰ সীমান্তত থকা বাক্সা জিলাৰ খাতালপাৰা গাঁও, 2 নম্বৰ খাতালপাৰা। এইখন গাঁও আচলতে প্ৰায় 300 বছৰ পুৰণি এখন গাঁও, আৰু এইখন গাঁৱৰ এটা পথ মোৰ কেমেৰা সহযোগ দেখাব দিম। এটা পথত দুৰৱস্থা, আচলতে ডাঙৰ ডাঙৰ গাঁত, আৰু ক'ব লাগিব যিহেতু এই পথটোৰে যাবলৈ হ'লে যি অসমৰ চিনাকি কলেজ, সকলো ৰাইজৰ চিনাকি কলেজ হাউলি BS কলেজখন ওচৰত আছে, আৰু যিহেতু ক'ব লাগিব বৰপেটা ৰোড বা হাউলি যাবলৈ হ'লে এইটো পথেৰে আচলতে যাব লাগে, কিন্তু আজিলৈকে এই পথটো পকীকৰণ নহ'লে, আৰু আচলতে বাৰিষাৰ সময়ত এক আঁঠুলৈকে পানী উঠা পৰিলক্ষিত হয়। আৰু এই ক্ষেত্ৰত মই কথা পাতিবলৈ চেষ্টা কৰিম। এই গাঁৱৰে এজন বাসিন্দা আছে, কি ক'ব খোজে? নমস্কাৰ, গোটেই অসমবাসীলৈ মই আন্তৰিক থাকিম। গতিকে আজি আমাৰ এই খাতালপাৰা জনজাতিৰ যিটো বাসিন্দা, আজি আমি বহু বছৰ ধৰি, বহু যুগ ধৰি এই কাঁচা ৰাস্তাতে চলি আছোঁ। গতিকে পূৰ্বপুৰুষৰ যি ৰাস্তা আছিল, সেই পূৰ্বপুৰুষৰ ৰাস্তা দি আমি চলি আছোঁ। আজি আধুনিকতাৰ দিনত, আজিকালি দিনত, যান্ত্ৰিকৰ দিনতো আজি যে আমি এই বোকা পানী লৈ বাৰিষাৰ সময়ত ল'ৰা ছোৱালীয়ে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক বা চাইকেলে হওক বা গাড়ী মটৰে এইটো ৰাস্তাই দিয়া চলাব নোৱাৰোঁ, কাৰণ এইটো অতি ওচৰ চুবুৰীয়া আমাৰ 27 নম্বৰ আৰু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত পূবফালেদি খাতালপাৰা যিটো গাঁও। গতিকে এই গাঁওখনৰ ওচৰতে হাই ৰোডৰ ওচৰতে আমাৰ অতি চিনাকি আমাৰ প্ৰায় অসমৰ আগশাৰীৰ BS কলেজ। গতিকে বহু ছাত্ৰ ছাত্ৰী তাত লিখা পঢ়া কৰে, গতিকে অহা যোৱা নিশ্চয় এইটো ৰাস্তাই দি কৰে। গতিকে বহুত দুখ কষ্টৰ মাজতে কৰি আছে। সেইকাৰণে মই আজি আমাৰ সমষ্টিৰ আমাৰ গৌতম দাসদেৱক আমি আমাৰ গাঁওখন যাতে অৱশিষ্ট যিটো আপোনাৰ যিটো দিন আছে, সেইখিনি দিনত ভিতৰতে আপুনি যাতে আমাক মহৎ উপকাৰ কৰি থৈ যায়, তাৰপিছত বনোৱাৰ কাৰণে বা দি যোৱাৰ কাৰণে আমি আপোনাক এইকাৰণে আহ্বান জনাইছোঁ ৰাইজৰ হৈ। আৰু আমাৰ যিটো BTRৰ যিটো আমাৰ চিফ, BTRৰ চিফ আমাৰ প্ৰমোদ বড়োকো, তেওঁকো আমি আহ্বান জনাম যাতে আমি BTRৰ ভিতৰতে আছোঁ, আপোনাৰ এই যিটো এই ৰজা হৈ আছোঁ। গতিকে আপুনি দিলে আমি পাম, গতিকে আপুনি নিদিলে আমিতো জোৰ কৰি কোনোদিন নাপাম। আমি যোৱা বছৰ দেখিছিলোঁ ইয়াত কঠীয়া ৰুইছিলে। গতিকে এই ৰাস্তাখনতো কেঁচা ৰাস্তা বুলি কিন্তু কঠীয়া ৰোৱাটো বা ধান ৰোৱাটো চব ফালৰ পৰা গাড়ী মটৰ ৰৈ যোৱা, গাড়ী মটৰ ৰোৱা এইবিলাক হৈয়ে থাকে। এক্সিডেণ্টো হয়, কিবাও হয়। গতিকে এইটো হৈয়ে থাকে, যিয়ে দেখে সেইটোৱে গম পাব, নেদেখা মানুহবিলাকে কোনোদিন গম নাপাব। গতিকে সেইকাৰণে আমি মাননীয় আমাৰ চিফ মহোদয় আমাৰ BTRৰ তেওঁকো আহ্বান জনাইছোঁ যাতে তেওঁ আমাৰ যিটো আমাৰ সমষ্টি গৌতম দাসদেৱক অনতিপলমে যাতে এই সংক্ৰান্ত দ্বিতীয় ছুইজাৰলেণ্ডৰ বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলে প্ৰমোদ বড়োৰ এইটোতো তেওঁ বহুত প্ৰতিশ্ৰুতিটো বহুত প্ৰতিশ্ৰুতি হিচাপে ৰৈ গ'ল তেওঁৰ। গতিকে আমি এইটোবিলাক কথা ক'বলৈ গ'লেতো বহুত কথা হ'ব। আমিতো কোনো ৰাজনীতিৰ মানুহ নহয়, আমি এটা নিউট্ৰেল মানুহ। গতিকে আমি সাধাৰণ মানুহ। গতিকে সাধাৰণ মানুহ হিচাপে তেওঁৰ যিখিনি আগতে ভইচ দি, যিখিনি কথা দি, যিখিনি ৰাইজৰ আগত আহিল চিফ হৈ, কিন্তু কোনো ধৰণৰ আমি কিন্তু ৰাইজৰ উন্নয়নমূলক কাম কৰা আমি দেখা নাই। আমি এই খাতালপাৰা গাঁওখনক লৈ নহয়, বিভিন্ন গাঁৱতো তেনেকুৱা নিশ্চয় আছে। গতিকে এইবিলাক কথাটো ক'বলৈ গ'লে বহুত কথা হ'ব। গতিকে যিয়ে নহওক আমি ভাবিছোঁ আমাৰ খাতালপাৰা গাঁওখনত এই বড়ো বস্তি যাতে উন্নয়নৰ কাৰণে বা ৰাস্তাটো পকীকৰণ কৰাৰ কাৰণে এই আমাৰ BTRৰ যিটো মুৰব্বী, হয়তো আমাৰ সমষ্টিৰ যিটো মুৰব্বী, তেওঁলোকে যাতে অনতিপলমে যাতে অতি মনোযোগেৰে যাতে আমাৰ তাত কাম কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, যিহেতু বড়ো জাতি আছে, আৰু যিহেতু জনজাতীয় অঞ্চল, আৰু সেই ক্ষেত্ৰত ক'ব লাগিব যিহেতু বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানলৈ যাবলৈ হ'লে এই পথটোৰে ব্যৱহাৰ কৰিব লগা হয়, আৰু এই পথটোত আচলতে এক আঁঠুলৈকে পানী উঠা পৰিলক্ষিত হয় যি বাৰিষাৰ সময়ত। আৰু এই ক্ষেত্ৰত আৰু মই কথা পাতিম, এই গাঁৱৰে এজন ব্যক্তি আছে, কি ক'ব? নমস্কাৰ ছাৰ, মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ এই 2 নং খাতালপাৰা সমাজৰ যিটো মেইন ৰাস্তা, এইটো মূল ৰাস্তা মানে হাইৱেৰ লগত আমাৰ জড়িত আছে। ইয়াত আমাৰ বহুত
মানুহ সদস্যবিলাক অহা যোৱা কৰে, সৰু সৰু চলি আৰু ডাঙৰো যেনেকুৱা আমি হাউলিত যাব লাগিলে, বৰপেটা ৰোডত যাব লাগিলে এই ৰাস্তাইদি চবেই আহে, চাইকেল আহে, বাইক আহে, সৰু সৰু গাড়ী আহে 4 চকা। কিন্তু বাৰিষা সময়ত কিন্তু এই পানীৰ কিবাত অভিভাৱকত কিন্তু কোনেও যাব নোৱাৰে, ঠেলে ঠেলে যাব লাগে। আৰু গাড়ী 4 চকা আহিলে ঘূৰি লৈ যাব পাৰে, বাইক ঘূৰি লৈ যাব লাগে। সেনেকুৱা বহুত মানুহ আমাৰ এইটোত এই ৰাস্তাইদি কলেজৰ ছাত্ৰ ছাত্ৰী বহুত আহে, তেওঁলোকে ইমান কষ্ট পায়। 1 আঁঠু পানীত কলেজত যোৱা ধেমালি কথা নহয়, ইমান কষ্ট পায়। ইয়াৰ পৰা কিমান মোটামুটি 2 কিলোমিটাৰমান দূৰে আছে ভাৰতলৈকে। এনে ইমান কষ্ট পেক, পানীটো পানীয়ে আৰু লগতে ইমান বোকা হয়। এই বোকা হোৱাক আমি বহুত কষ্ট পাইছোঁ বোকাৰ দৰে। কিন্তু এই ৰাস্তাটো আমি বিটিআৰৰ যিটো বিটিআৰ চৰকাৰ বা বিটিআৰ চৰকাৰত বা আপুনি এমক কি আহ্বান জনাব খোজে? এমক আমি আহ্বান জনাম যে এই ৰাস্তাটো এওঁলোকে গুৰুত্ব লৈ আৰু কামটো কৰি দিব লাগে। ইয়াকে আমি যদি কৰি দিয়ে ভাল হ'ব, ধন্যবাদ পাব, সিহঁতে আশীৰ্বাদ পাব। আমি এইটোৱে কামনা কৰোঁ। যেনেকুৱা আমাৰ বিটিআৰত যিটো চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰ, তেওঁ গতিকে এই ৰাস্তাখন নজৰ দি কামটো কৰি দিলে আনন্দিত পাম আমি। এইটোৱে আমি সহায় সহযোগ যদি আমাক কৰি দিয়ে, এওঁলোকক আমি কোনোদিনো পাহৰিব নোৱাৰিব। এওঁলোকে ৰাজত্ব হৈ থাকিব পাৰিব আৰু ৰাজা হৈ থাকিব পাৰিব। আমি এইটোৱে কামনা কৰিলোঁ। হয়, ৰজা আহে ৰজা যায়, প্ৰতিশ্ৰুতিবোৰ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈ দিছে। কিয়নো ক'ব লাগিব, এইটো পথেৰে যাবলৈ হ'লে যিহেতু BSF হাউলি টাউন বৰপেটা ৰোড যাবলৈ হ'লে এইটো পথেৰে যাব লাগে। আৰু এই ক্ষেত্ৰত তেওঁলোকে বাৰিষাৰ সময়ত যথেষ্ট কষ্ট পায়। আৰু যিহেতু দ্বিতীয় ছুইজাৰলেণ্ড বনোৱাৰ সপোন দিছিলে, দেখাইছিলে আচলতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে, এই চৰকাৰক তেওঁলোকে আহ্বান জনাইছে যাতে অতি সোনকালে এই পথটো পকীকৰণ কৰি তেওঁলোকক সুবিধা কৰি দিয়ে। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস।